কৃষ্ণ আও হৰি আও ৰাম বাহিৰে ভিতৰে তুমি গুৰু হৰি আছা চৈতন্য ৰূপে দিও কহুমতি তুমি বিনে গতি না কৈলাসৰূপে ৰাম নাহিকে কৈলাসৰূপে কৃষ্ণ হৰি ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় 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 সচ্চিদানন্দৰূপায় বিশ্বৎপত্ৰাদিহেতবে ত্ৰাপত্ৰয়ো বিনাশায় চ শ্ৰীকৃষ্ণায় বয়ং নমঃ শ্ৰীকৃষ্ণায় বয়ং নমঃ তমেব মাতা চ পিতা তমেব বন্ধু চ সখা তমেব বিদ্যা দ্রবিণং তমেব সর্বং মম দেব দেব তমেব সর্বং মম দেব দেব তমেব সর্বং মম দেব দেব পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ আজন্মৰ সেৱাস্থলী কলিযুগৰ নৰনাৰায়ণ স্বৰূপ ভক্তসকল ভক্তিস্বৰূপ আইসকল বৰ্জৰ গোপসকলৰ কণ কণ শিশুসকল আৰু আজি আমাৰ সমাজত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আইগৰাকী জয় জয়তে আমি সমস্তজনৰ চৰণত পৰম পবিত্ৰ এই ভাগৱত অনুষ্ঠানটি পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধাৰ সেৱা আগবঢ়াইছোঁ। খুব এটি সুন্দৰ দিন আজি কেইবছৰ ধৰি আমি এই ভাগৱত অনুষ্ঠানটি আগবঢ়াই আহিছোঁ আৰু আমি এইবাৰ প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত সাৱলীল ভাৱেৰে ভাগৱত ভাগ শ্ৰৱণ কৰাৰ মানসেৰে আগবাঢ়ি আহি ভাগৱতৰ তৃতীয় স্কন্ধ শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। আপোনালোকে নিশ্চয় যিসকল আহিছে গম পাইছে এটি সুন্দৰ পাঠ পৰ্যালোচনা চলি আছে কপিল দেৱহতীৰ সংবাদ আৰু সেই কপিল দেৱহতী সংবাদৰ জৰিয়তে আমাক বহু কথাই কৈ গৈছে। জীৱনৰ কথা কৈছে, সমাজৰ কথা কৈছে, সতী সন্ততিৰ কথা কৈছে, বিবাহৰ কথা কৈছে, বিভিন্ন ধৰণৰ কথা আমাৰ আগবঢ়াইছে আৰু সেই কথাখিনিৰ জৰিয়তে আমাৰ মানৱ জীৱনৰ জীৱনশৈলী আমি যদি তেনেধৰণে ভাগৱতৰ মাধ্যমেদি যদি আগুৱাই লৈ যাব পাৰোঁ নিশ্চয় আমাৰ গৃহবিলাকতো এপাহি ভক্তিৰ পদুম ফুল ফুলিব। ইয়াৰ পাঠটিৰ আগত যেতিয়া কদম ঋষি সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি গুচি গ'ল
সেই দেৱহতীৰ গৰ্ভত পূৰ্বৰ সাধনাৰ জৰিয়তে স্বয়ং ভগৱন্ত পুৰুষে আহি কদমৰ আশ্ৰমত কদমৰ ঔৰসে দেৱহতীৰ গৰ্ভত থিতাপি হ'ল আৰু থিতাপি হোৱাৰ লগে লগে ঋষি কদম সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি বনলৈ গুচি গ'ল আৰু আই মাতৃয়ে 9গৰাকীকে পৰম সতী কন্যা জন্ম দি বিভিন্ন স্থানত 9জন প্ৰজাপতিক গতাই দিয়াৰ পাছত তেওঁ মনত যেনেকৈ অকলশৰীয়া হ'ম বুলি ভাবিছিল, কিন্তু তেওঁ পুত্ৰ কপিল প্ৰভুক লগ পাই তেওঁ জীৱনৰ এটা সীমা দেখি পালে। ইয়াৰ আগৰ পাঠটিত এই সম্পৰ্কে কৈছিল। ব্ৰহ্মাদেৱে কৈ যোৱা কথা সাৰোগত কৰি দেৱহতী আয়ে যদিও তেওঁ পুত্ৰ হিচাপে পাইছে, তথাপিতো তেওঁ দিব্য জ্ঞান এগৰাকী সাধৱী সতীৰ কাৰণে তেওঁ উপলব্ধি হৈছিল যে মোৰ গৰ্ভত যি সন্তান মই জন্মগ্ৰহণ কৰোৱাইছোঁ, এয়া প্ৰকৃততে জগতৰ ভগৱন্ত পুৰুষ অৱতাৰ হিচাপে আহিছে। আৰু সেই কথা উপলব্ধি কৰি পুত্ৰৰ আগত এগৰাকী আয়ে তেওঁ জীৱনত নজনা কথা বহু আছে, সেইখিনি কথা পৰম শ্ৰদ্ধাৰে তেওঁ পুত্ৰৰ পৰা জানিবলৈ বিচাৰিছে। আৰু পুত্ৰৰ পৰা জানিবলৈ বিচাৰোঁতে তেওঁ মিনতি কৰি কৈছে, হে পুত্ৰ, তুমি সাক্ষাতে জগতৰ ঈশ্বৰ, হে বাপ, তোমাৰ পৰা মই কিছু কথা জানিব বিচাৰোঁ। যিহেতুকে এগৰাকী মই নাৰী, মোৰ চঞ্চল মনৰ গৰাকী, মোৰ অস্থিৰ মন আৰু মই সহজতে কথাবিলাক বুজি নাপাওঁ। হে বাপ, হে জগতৰ আধাৰ মোৰ পুত্ৰ, তুমি এনেধৰণে মোক মোৰ প্ৰশ্নৰ বা মোৰ সংশয় দূৰ কৰি তুমি কথাখিনি কোৱা, যাতে মই সহজতে বুজি পাওঁ। এই বুলি ভাবি তেওঁ প্ৰথম প্ৰশ্ন আগবঢ়াইছিল যে প্ৰকৃতি পুৰুষ কাক বোলে। এই কথাটো মোৰ জানিবলৈ পৰম ইচ্ছা কৰিছে। আৰু প্ৰকৃতি পুৰুষৰ তত্ত্ব ক'বলৈ গৈ কপিল প্ৰভুৱে মাতৃ দেৱহতীক মনতে ঈক্ষত হাঁহিৰে আনন্দ মনেৰে তেওঁক অভিনন্দন জনালে যে হে মাতৃ, তুমি প্ৰকৃততে এগৰাকী সাধৱী, তুমি এগৰাকী পৰম চিন্তাশীল আই, গতিকেহে মই তোমাৰ গৰ্ভত আহি স্থিতি হৈছোঁ। যদিও তুমি মোক প্ৰকৃতি পুৰুষৰ কথা কৈছা, এই কথাখিনি মই তোমাক সহজভাৱে ক'ম। এই কথাখিনি যে তোমাৰ আগতে ক'ম এনে নহয়, মই ইয়াৰ আগতেও ঋষিমুনিসকলৰ আগত এই সম্পৰ্কে ব্যক্ত কৰি আহিছোঁ। তথাপিতো মই তোমাক ক'বলৈ যত্নপৰ হ'ম। কিন্তু এই কথাখিনি কোৱাৰ আগতেই তুমি প্ৰকৃতাৰ্থত ভক্তি ধৰ্মৰ সম্পৰ্কে বা ভক্তি যুগৰ সম্পৰ্কে কিছু কথা জানি ল'ব লাগিব। এই বুলি কৈ কপিল প্ৰভুৱে মাতৃ দেৱহতীৰ আগত জগতৰ জীৱবিলাক উদ্ধাৰ হোৱা সেই যুগমাণিকৰ পেৰাটো খুলি দিলে। সেই যুগমাণিকৰ পেৰাত সৰ্বপ্ৰথমে ভক্তি যুগৰ কথা ক'লে, আৰু ভক্তি যুগৰ কথা কোৱাৰ পাছত দেৱহতীয়ে কৈছে যে ভক্তি এনেধৰণে কৰিব লাগিব। এই জগতত ভক্তি কৰিবৰ কাৰণে জ্ঞান দৰকাৰ হ'ব। আৰু আই দেৱহতীয়ে পুত্ৰ কপিলক কৈছে যে জ্ঞান কি বস্তু, সত্য কি বস্তু, এই সম্পৰ্কে মই নাজানো। তুমি যিমানবিলাক ভক্তিৰ কথা মোক ক'লা, এইখিনি দেখোন মই কৰিবলৈ মোৰ দ্বাৰা সম্ভৱ নহ'ব। গতিকে এই জগতত প্ৰকৃত জ্ঞান কি বস্তু, এই জগতত প্ৰকৃত সত্য কি বস্তু, আৰু সেই জ্ঞানস্বৰূপ বা সেই ভক্তিৰ জৰিয়তে সত্য বস্তু মই কেনেকৈ ধ্যান কৰিম, এই সম্পৰ্কে তুমি মোক অৱগত কৰা। সেই পুত্ৰ, সেই বাপ, সেই জগতৰ ঈশ্বৰ, এনেধৰণে কথাখিনি কৈ আগৰ খণ্ডখিনি সমাপ্তি ঘটিল। আৰু তাৰ পাছতে 34 অধ্যায় লেচাৰি স্বৰূপ জ্ঞান কথন, অৰ্থাৎ কপিল প্ৰভুৱে কৈছিল যে এই জগতৰ আটাইতকৈ সত্য বস্তুটোৱে হ'ল ভগৱন্তৰ স্বৰূপ উপলব্ধি কৰা। যিজন লোকে ভগৱন্তৰ স্বৰূপ উপলব্ধি কৰিব পাৰিলে, তেওঁতকৈ আৰু জ্ঞানী লোক এই জগতত নাই। সেইজনেই জ্ঞানী। আৰু সেইকাৰণে
আজি লেছাৰীত স্বৰূপ জ্ঞানৰ কথন কপিল মহাপ্ৰভুৱে আই দেৱহতীৰ আগত ক'ব। ইয়াৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। খুব ধ্যান দি এই পাঠটি শ্ৰৱণ কৰিব, লগতে আপোনালোকে হৃদয়ত এই কথাখিনি ভাবি যাব, ভগৱানৰ ৰূপটো বৰ্ণন কৰিব। স্বৰূপ জ্ঞান কথন। হে ৰাম জগতৰ নাথ মহাহৰি, চিন্তিবে কতাক যত্ন কৰি, প্ৰসন্ন বদন প্ৰফুল্ল যেন কমল, অৰুণ নয়ন প্ৰকাশয়, পদ্ম কুসুমৰ গৰ্ভনয়, শ্যামল হৰিৰ যেন নীলয়ুতপল, শংখ চক্ৰ গদা পদ্মধৰ, গাৱে পীত বস্ত্ৰ ৰুচিকৰ, কণ্ঠত কৌস্তভ প্ৰভাতৰ সূৰ্যসম, হে ৰাম মকৰ কুণ্ডল কৰ্ণে জলে, শিবৎস প্ৰকাশে বক্ষস্থলে, মাথে মণিময় কিৰীটি যে মনোৰম, অমূল্য ৰত্নৰ গলে হাৰ, বাহুত অংগ চমৎকাৰ, আপাদ পৰ্যন্তে বনমালা প্ৰকাশয়, এ ৰাম পতিততে জ্বলে পীতবাস, যেন অগ্নি কৰে প্ৰকাশ, ওপৰে তাহাৰ মেখলা আতি শুভয়। স্বৰূপ জ্ঞান কথন কথা ক'বলৈ গৈ সৰ্বপ্ৰথমে আই দেৱহতীক কৈছে যে জগতৰ মহাহৰিক তুমি কেনেকৈ চিন্তিবা, আৰু সেই চিন্তিবৰ কাৰণে তুমি যত্ন কৰিব লাগিব। কেনেকৈ যত্ন কৰিব লাগিব? সৰ্বপ্ৰথমে ভগৱন্তৰ ৰূপটো হৃদয়ত ধৰিবলৈ যাওঁতে এটা প্ৰফুল্ল বদন অৰ্থাৎ প্ৰসন্ন বদন, আনন্দিত হ'ব লাগিব। প্ৰফুল্ল যেন কমল, এপাহ পদুম ফুল যেনেকৈ খুব সুন্দৰভাৱে প্ৰস্ফুটিত হৈ থাকে, ঠিক তেনেকৈ প্ৰত্যেকজন ব্যক্তিয়ে ঈশ্বৰ সাধনা কৰিবলৈ যাওঁতে তেওঁ আনন্দ মনে যাব লাগিব আৰু মনটো প্ৰফুল্ল হ'ব লাগিব, অৰ্থাৎ পৰম আনন্দ হ'ব লাগিব। আৰু সেই আনন্দ মন গ্ৰহণ কৰি ভগৱন্তৰ প্ৰত্যেকটো অংগ হৃদয়ত চিন্তা কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? অৰুণ নয়ন প্ৰকাশয়, পদ্ম কুসুমৰ গৰ্ভনয়, শ্যামল শৰীৰ যেন নীলৌতপল। ভগৱন্ত পুৰুষৰ শৰীৰটো এপাহি নীলা পদুম ফুলৰ দৰে শ্যামবৰণীয়, তেওঁ যেন চকুজুৰি এপাহি পদ্ম ফুলৰ দৰে প্ৰকাশ পাই আছে, তেওঁ গৰ্ভ পদ্ম ফুলৰ দৰে গভীৰ, আৰু তেওঁ চাৰি হাতত চাৰিটি অস্ত্ৰ ধাৰণ কৰিছে, শংখ চক্ৰ গদা পদ্মধৰ, গাৱে পীত বস্ত্ৰ ৰুচিকৰ, কণ্ঠত কৌস্তভ প্ৰভাতৰ সূৰ্যসম। তেওঁ পীত বস্ত্ৰ মানে হালধীয়া বস্ত্ৰ পৰিধান কৰে, চাৰিখন হাতত শংখ চক্ৰ গদা পদ্ম ধৰি আছে, আৰু কণ্ঠত কৌস্তভ মণিয়ে প্ৰভাতৰ সূৰ্য যেনেকৈ এটি সুন্দৰভাৱে উদয় হয় তেনেধৰণে কৌস্তভ মণিত প্ৰকাশ পাই আছে। আৰু তেওঁ পিন্ধি থকা সেই কৰ্ণৰ কুণ্ডলবিলাক যেন এটি এটি পৰিস্ফুট সূৰ্য যেন প্ৰকাশ পাইছে। মকৰ কুণ্ডল কৰ্ণে জ্বলে, শিবৎস প্ৰকাশে বক্ষস্থলে। শিবৎস বক্ষস্থলত ভিগুৰ পদচিহ্নই বিৰাজ কৰি সৌন্দৰ্য বিৰাজ কৰিছে। মাথে মণিময় কিৰীটি যে মনোৰম,
আৰু সেই মাথাত মণিৰ কিৰিটিয়ে এটা মনোৰম সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। আমি কৈ যোৱাৰ লগে লগে আপোনালোকে ৰূপটো ভাবি গৈ থাকিব। অমূল্য ৰত্নৰ গলে হাৰ বাহুত অংগ চমৎকাৰ। ভগৱন্ত পুৰুষে গলত যিমানখিনি অলংকাৰ পৰিধান কৰিছে সেইখিনি অমূল্য ৰত্ন। আমি যিবিলাক ৰত্ন পৰিধান কৰিছোঁ সেয়া অমূল্য নহয়, সেয়া পাবলৈ আছে। কিন্তু ভগৱন্তৰ গলত যিবিলাক হাৰ পৰিধান কৰিছে প্ৰকৃতাৰ্থত সেইবিলাক অমূল্য ৰত্ন, আৰু বাহুত অংগবিলাকে চমৎকাৰ কৰি আছে। আপাদ পৰ্যন্তে বনমালা প্ৰকাশ হয়। আপাদলম্বিত মানে আঁঠুৰ তললৈকে, আঁঠুৰ তললৈকে পঞ্চবনে পঞ্চবনমালা বিৰাজ কৰি আছে। আপাদ পৰ্যন্তে বনমালা প্ৰকাশ হয়। কটিততে জলে প্ৰীত বাস। কটিত মানে টিকা, কঁকালৰ তল অংশখিনিক কটি বুলি কোৱা হয়। তাত পীতবাস শোভা কৰিছে, যেন অগ্নি কৰে প্ৰকাশ। অগ্নিৰ যিটো ৰং, অগ্নিৰ যিটো জ্যোতি, অগ্নিৰ যিটো সৌন্দৰ্যতা যেন তেওঁৰ কটিত পিন্ধি থকা সেই মেখেলাখনে, সেই পীত বস্ত্ৰখনে যেন তিৰবিৰাই প্ৰকাশ কৰি আছে। ওপৰে তাহাৰৰ মেখেলা অতি শুভয়, আৰু তাৰ ওপৰতে সেই মেখেলাখনে অত্যন্ত শোভা কৰি আছে। উৰু দুই কৰি কৰ নয়। উৰু মানে কঁকালৰ তলত যি আমাৰ দুটি পদ আছে, সেই পদ দুটিক উৰু বুলি কোৱা হৈছে। সেই উৰু দুটি কৰিকৰ সদৃশ। কৰিকৰ মানে হাতীৰ শুৰডালৰ নিচিনা। চৰণে নুপুৰ জল কয়, আৰু চৰণত নুপুৰৰ ৰুণুজুনু শব্দৰে বিৰাজ কৰি আছে। তৰুণ বয়স প্ৰভু স্থিৰ সৰ্বক্ষণ। সমস্তে লোকৰ মহেশ্বৰ দেখিবাক অতি ৰুচিকৰ। অৰ্থাৎ ভগৱন্ত পুৰুষ আপুনি যেতিয়াই দৃষ্টি নিদিয়ে বা যেতিয়াই দৰ্শন কৰে তেতিয়াই সদায় তৰুণ অৱস্থাত থাকে। ভগৱন্ত পুৰুষ বুঢ়া নহ'ল, সদায় 16 বছৰীয়া হৈ থাকিলে মৃত্যু পৰ্যন্ত। আমি বুঢ়া হৈ যাওঁ, যিহেতুকে আমি বিকাৰগ্ৰস্ত লোক, আমি বিষয়ী লোক। আমাৰ ইদিনাতকৈ সিদিনাত দেহ অৱক্ষয় হয়। কিন্তু ভগৱন্তৰ দেহ যেতিয়া 16 বছৰ প্ৰাপ্ত হ'ল, তাৰপিছত আৰু ভগৱন্তৰ দেহ কোনো কাৰণতে ক্ষয় হোৱা নাই। আৰু সেই ভগৱন্তৰ সেই উজ্জ্বলময় শৰীৰ মৃত্যু পৰ্যন্ত একেধৰণে থাকিলে, অৰ্থাৎ তৰুণ অৱস্থাতে, ডেকা অৱস্থাতেই থাকিলে, যাক চিৰসেউজীয়া বুলি কোৱা হয়। চিৰসেউজীয়া মানে আমাৰ বাৰীবিলাকত চিৰসেউজীয়া কিছুমান গছ আছে, যিবিলাক গছ কোনো কালেই নপকে, কোনো কালেই লেৰেলি নাযায়, কোনো কালেই তাৰ ৰং বদলি নহয়। যেনে চিৰসেউজীয়া গছ কি? আহঁত গছ, আৰু আপোনাৰ অন্যান্য গছ আছে। বাঁহ গছ, বাঁহ গছৰ কাহানিও পাত নপকে নহয়, যিবিলাক পকে সৰি যায়, কিন্তু গছত সেউজীয়া হৈয়ে থাকে। গোটেই গছজোপা শুকাই পেলাই ৰঙা পৰি নাযায়, এইবিলাক চিৰসেউজীয়া। কঁঠাল গছ, কঁঠাল গছ কোনো কালতেই লঠঙা নহয়, চিৰসেউজীয়া গছ। যে কি নহওক চিৰসেউজীয়া মানে সৰ্বদা গছজোপাত সেউজীয়া হৈয়ে থাকে। দুই এখিলা বুঢ়া হৈছে, পকিছে, সৰিছে বেলেগ কথা, কিন্তু গছজোপা একেবাৰে শেষ হৈ নাযায়, অৰ্থাৎ চিৰসেউজ হৈ থাকে। সেইকাৰণে ভগৱন্তক তৰুণ বয়স বুলি কোৱা হৈছে। কিন্তু তেওঁ স্থিৰ, সৰ্বক্ষণতে স্থিৰ, অস্থিৰ নহয়। আমি অস্থিৰ। আপোনালোকে হাঁহি কথা পাতি নাথাকিব, ভাগৱত চলি আছে। আপোনালোকক এই কথা মই বাৰম্বাৰ সদায় অনুৰোধ কৰোঁ, যদি কথা পাতে আপোনালোকে আঁতৰি লৈ কথা পাতিব, আনক ডিষ্টাৰ্ব নিদিব। প্ৰথম কথা, ভাগৱত শ্ৰৱণ কৰিলে শিকিবই লাগিব। যিগৰাকী আয়ে বহিবলৈ বিচাৰে তেওঁ বহক, তেওঁক দেখুৱাই দিব নালাগে বহিবলৈ কেনেকৈ বহিব, তেওঁ জানে বহিব। আমাৰ আইসকলৰ দৃষ্টি ভাগৱতৰ ওপৰত নাই। কোনোবা আইগৰাকীয়ে কেনেকৈ বহিছে, ক'ত বহিব, এইখিনি নিৰ্দেশনা দি থাকে। ইমান দিনে আপোনালোকে এই কথাখিনিকে শিকাত দেৰি হৈ গৈছে। কেলৈ? ভাগৱতৰ প্ৰতি মন নাই। আমাৰ আই কি হ'ল? আপুনি ইমান হাঁহি আছে, বুজি পাইছে? দেখা নাই, তেখেতে দেখা নাই, তেখেতে চিন্তা কৰিব। দেখা নাইতো আপুনি দেখুৱাই দিব নালাগে, তেখেতে দেখিব, তেখেতে সেইটো চিন্তা কৰিব, দেখাতকৈ শুনিবহে। গতিকে মই সদায় আপোনালোকক সেৱা ধৰিছোঁ, এই পৰিৱেশটো আমি বহু কষ্ট কৰি সৃষ্টি কৰিছোঁ, যাতে বিনষ্ট হ'বলৈ নিদিব, অনুৰোধ কৰিম। গতিকে আপোনালোকে শুনক, ভগৱন্তৰ ৰূপ বৰ্ণন হৈ আছে। আজি এই ভগৱন্তৰ ৰূপটোৰ কাৰণে আপোনাৰভাৱে এই বাপজনে ইমান কষ্ট কৰি আজি এভাগ ইয়াত মূৰ্তি বনাইছে। সেই মূৰ্তিভাগ আপোনালোকে হৃদয়ত ধাৰণ কৰক। সেই মূৰ্তিভাগকে কৈ থকা হৈছে কি আছে।
কাইলৈ ইয়াত অংকন কৰিব। কি অংকন কৰিব আপোনালোকে সেই অংকনৰ লগত ভাগৱতৰ লগত মিল আছে নাই কাইলৈ আপোনালোকে চাব পাৰিব। মই সেই কথাখিনি কৈ আছোঁ। এই মূৰ্তি ভাগত কালিলৈ কি বস্তু পৰিধান কৰিব, অলংকাৰ অৰ্পণ কৰিব, এই কথাখিনিকে ইয়াত কৈ থকা হৈছে। কি কৈছোঁ যে তৰুণ বয়সৰ প্ৰভু স্থিৰ সৰ্বক্ষণ সমস্ত লোকৰ মহেশ্বৰ দেখিব অতি ৰুচিকৰ। ৰুচিকৰ মানে দেখিলেই মনোমোহা, আনন্দময় লাগে, যেন মন প্ৰাণ সৰি যায়। মন নয়নৰ হৰিষ কৰা বন্ধন, আৰু মনবিলাক যেন তেওঁ চকুৰে সকলোকে হৰি লৈ যায়, তেওঁক চালে চাই থাকিবলৈ মন যায়, হেঁপাহ নপলায়, এনেকুৱা এটা ৰূপ ভগৱন্ত পুৰুষ। হে ৰাম ভিত্ৰ অনুগ্ৰহে ব্যগ্ৰ চিত্ৰ, হৃদি পদ্মে আশা প্ৰতিনীত, হেন ঈশ্বৰক চিন্তিবেক সৰ্বক্ষণে, খনু বহি ফুটি থাকা হৰি, খনু বেহা অন্ত লীলা কৰি, হেনয় ভাৱনা কৰিবেক আৱে মনে। এগৰাকী মাতৃক কেনেকৈ ঈশ্বৰ সাধন কৰি গতি পাব লাগে আজি পুত্ৰ কপিল প্ৰভুৱে শিকাই আছে। আপোনালোকো তেনেকুৱা এগৰাকী আই, দেৱহূতিৰ নিচিনা। আজি দেৱহূতিয়ে জীৱন ধন্য কৰিবৰ কাৰণে, জীৱন গতি পাবৰ কাৰণে তেওঁ পুত্ৰৰ পৰা ভক্তিৰ কথা শিকিছে, সাংখ্য যুগৰ কথা শিকিব। আপোনালোকৰ জানো শিকিব নালাগে? কেনেকৈ ঈশ্বৰক ধ্যান কৰিব লাগে, কেনেকৈ ঈশ্বৰৰ ৰূপটো মনলৈ আনিব লাগে, এই কথাবিলাক আমি পাতলাকৈ থাকোঁতেই আমাৰ জীৱনবিলাক পাতলা হৈ গুচি গ'ল। গভীৰতা নাই বোলে। আপোনালোকে গভীৰতা হ'বলৈ শিকক। দিন গ'ল, কোনদিনা জমে ধৰুকৈ আছে, সময় অতীত হৈ গৈছে। গতিকে কৈছে যে ভিত্ৰ অনুগ্ৰহে ব্যগ্ৰ চিত্ৰ, ভিত্ৰসকলৰ প্ৰতি ভগৱন্তৰ সৰ্বদা অনুগ্ৰহ হৈ থাকে। যিজন ভিত্ৰ তেওঁ দাসৰো দাস হিচাপে থাকিবলৈ বিচাৰে। সেইটো কোন? ভক্তসকলে ভগৱন্তৰ চৰণৰ সৰ্বদা দাস হিচাপে থাকিবলৈ বিচাৰে, পণ্ডিত হিচাপে নাথাকে, জ্ঞানী হিচাপে থাকিবলৈ নিবিচাৰে, কেৱল দাস। যেন মই ভগৱন্তৰ হৈ কি কাম কৰিব পাৰোঁ, হে প্ৰভু তুমি মোক আদেশ কৰা, তোমাৰ হৈ মই কি কাম কৰিব পাৰোঁ জগতত। এই যে জগতলৈ আহিলোঁ আমি, জগতত কিবা নহয় কিবা এটা আমি কৰি থৈ যাব লাগিব। কি কৰি থৈ যাম জগতৰ কল্যাণ হোৱাকৈ? ভাবকচোন আপোনালোকে প্ৰত্যেকেই, আমি জগতৰ কাৰণে কি কৰিছোঁ? আপুনি যি ঘৰ দুৱাৰ বনাইছে সেয়া আপোনাৰ নিজৰ কাৰণে বনাইছে। তাত কাইলৈ আপুনি যোৱাৰ পাছত পুত্ৰই ল'ব, পুত্ৰ যোৱাৰ পাছত পুত্ৰ নাতিয়ে ল'ব, তাত কাৰোবাক থাকিবলৈ দিব জানো? জগতৰ কল্যাণৰ কাৰণে কি কাম কৰিছে প্ৰত্যেকে এবাৰ ভাবক। এই যে আমি মনুষ্য জন্ম ল'লোঁ, সেইজনেই সাফল্য জীৱন, যিজনে নিজে তৰি 10জনক উপকাৰ কৰিছে। এই জীৱনটোত আপোনালোকে একোজন অংশীদাৰ হওক যে মই মোৰ বাদেও 10জনক উপকাৰ কৰিব পাৰিছোঁনে নাই। সেই উপকাৰটো আপোনাক কোৱা নাই যে ধন ধান দি টকা পইচা দি ঘৰ দুৱাৰ বনায়। আজি আপুনি ভাগৱতলৈ আহি ভাগৱতৰ দুটা কথা শিকি গৈ 10জনক যদি তাৰ জ্ঞান দিব পাৰে, তেতিয়াও আপোনাৰ উপকাৰ হ'ব। গীতাত সেই কথাটো কৈছে যে মহাদান কাক বোলে, দক্ষিণা কাক বোলে। আমি যিখন কিতাপ আপোনাক বোলে আগবঢ়াই আনিছোঁ, গোটেই জীৱনৰ সকলো কথা পাব। দক্ষিণা কাক বোলে, দান কাক বোলে, মহাদান কাক বোলে, মহাবীৰ কাক বোলে, ক্ষমা কাক বোলে, যম কাক বোলে, ভাগ্য কি দুৰ্ভাগ্য কি, সকলো কথা পাব। কৃষ্ণপ্ৰভু যেতিয়া বৈকুণ্ঠ পৰায়ণ হ'ব হৈছে, তেতিয়া উদ্ধৱ মহামন্ত্ৰীয়ে কৈছে, হে প্ৰভু তুমি মোক তোমাৰ লগতে মোকো লৈ যোৱা। বোলে কিয়? তুমি থাকোঁতেই জগতত অনাচাৰ উৎপীড়ন, স্বয়ং তুমি জগতত আছা, আৰু কালিলৈ তুমি গুচি যোৱাৰ পাছত এই জগতত কোনোবা থাকিব পাৰিবনে? তেতিয়া ভগৱন্ত পুৰুষে কৈছে, হে উদ্ধৱ তুমি আৰু মই যদি গুচি যাওঁ তেন্তে জগত অনৰ্থ হ'ব। আপুনি গুচি যাব, আপুনি কি থৈ যাব লাগিব? ভাৱনা। যিটো উদ্ধৱ ভাৱনাকে উদ্ধৱ বুলি কোৱা হৈছে। মই আজি যিখিনি কৰিবলৈ গৈ আছোঁ, মই কাইলৈ মৰি যোৱাৰ পাছতো মই যে কিবা এটা কৰিছিলোঁ মোৰ কিতাপকেইখনে ক'ব। বালিজান মহাপুৰুষীয়া সত্ৰ সমাজত আপোনাৰ সকলো গুচি যোৱাৰ পাছত, আমি সকলো গুচি যোৱাৰ পাছত সাক্ষী দিবলৈ কোনো নহ'ব, কিন্তু সাক্ষী কোনে দিব?
এই যে মোবাইলটো পাতি পেলাই ভিডিঅ'বিলাক কৰি আছোঁ, জানেনে ইয়াৰ উদ্দেশ্য? আপুনি মই গুচি যোৱাৰ পাছতো যিমান দিনলৈকে বিজ্ঞানৰ প্ৰভাৱ পৰি থাকিব সিমান দিনলৈকে এই ভিডিঅ'বিলাক থাকি যাব। আজি আপুনি যিটো অৱস্থাত বহি ভাগৱত শ্ৰৱণ কৰি আছে আপোনাক ৰেকৰ্ড কৰা হৈছে আৰু সেইটো আমি অনলাইনত দি থৈছোঁ। মই গুচি যোৱাৰ পাছতো যিকোনো মুহূৰ্ততে কালিলৈ আপুনি চাব পাৰিব। আজি আপোনাৰ সেই ফটোখন বা সেই ভিডিঅ'টোৰ মূল্য নাই, কিন্তু কাইলৈ যেতিয়া আপুনি কেনিও যাব নোৱাৰিব যে আপুনি 20 বছৰ আগতে বা 50 বছৰ আগতে যে আপুনি নামঘৰত বহি এনেধৰণে ভাগৱত শ্ৰৱণ কৰিছিলে, এই কথাখিনিকে আপুনি ৰোমাঞ্চিত হৈ ভগৱন্তৰ চৰণত সমৰ্পিত হৈ যাব। তাৰ ব্যৱস্থা কৰা হৈছে বাবাই। আজি প্ৰথমৰ পৰা একটা ভিডিঅ' আমি এৰা নাই যে প্ৰত্যেকটো যাতে মই জীৱনত এই কথাটো ভাবিছোঁ যে গোটেই ভাগৱতখন অনলাইনত বা জগতত থৈ যাব পাৰোঁ নেকি। প্ৰত্যেক দিনে মানুহে ফোন কৰে যে বাপ আমি শুনি আছোঁ, ধাৰাবাহিকভাৱে শুনি আছোঁ। অকল আপোনালোকেই ভাগৱত শুনিছোঁ বুলি নাভাবিব, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জেগাত শুনি আছে। চাবচোন ভিউবিলাক, ক'ৰবাত 8,000 হৈছে, ক'ৰবাত 10,000 হৈছে, ক'ৰবাত 1,000 হৈছে, ক'ৰবাত 700 হৈছে। আপোনালোকৰ সেইখিনিও সংগী নহয়, তেওঁলোকেও ভাগৱত শ্ৰৱণ কৰি আছে। গতিকে আমি আজি বালিজান গাঁৱত ভাগৱত কীৰ্তন কৰিছোঁ, কিন্তু এইটো নহয় যে এই ভাগৱত কীৰ্তন আৰু বহু ভকত আয়ে শ্ৰৱণ কৰি আছে, নহয়নে বাৰু? গতিকে আমি সেই গ্ৰন্থবিলাকত এই কথাবিলাক লিখিছোঁ, যিবিলাক কথাই কাইলৈ আপোনাৰ মোৰ যিবোৰ সংশয়, সেই সংশয়বিলাক দূৰ হ'ব। আৰু ভগৱন্ত পুৰুষে ক'লে যে তুমি উদ্ধৱ যাব নালাগে, তুমি আৰু মই যদি গুচি যাওঁ অনৰ্থ হ'ব। আপুনি মই গুচি যোৱাৰ পাছত মোৰ পিতৃপুৰুষে আজি ভাৱনাবিলাক থৈ যোৱাৰ কাৰণে আপুনি মই বহি আজি এই নামঘৰত এনেধৰণে ভাগৱত পঢ়িবলৈ সুযোগ আৰু সুবিধা পাইছোঁ। তেওঁলোকৰ ভাৱনাবিলাক এইবোৰেই নহয় জানো? এই নামঘৰটো কেনেকৈ হ'ল? আজি যদি বালিজান গাঁৱত আপোনাৰ মোৰ দেউতাই খুঁটিটো পুতি বুঢ়া খান্ধাক পাতি এই ঠাইকণ যদি নিৰ্ণয় নকৰিলেহেঁতেন, আজি আপুনি মই এনেধৰণে বহি এনেদৰে এটা আনন্দ মনেৰে ঈশ্বৰ সেৱা কৰিবলৈ সুযোগ আৰু সুবিধা নাপালোহেঁতেন। তেন্তে আজি আমি শুৱৰিছোঁ তেওঁলোকক, তেওঁলোকে থৈ গ'ল চিন। কিন্তু ইয়াৰ পাছত আমি কি থৈ যাম? আমিতো আমাৰো কৰ্তব্য আছে নে বাপ? গতিকে আপোনালোকক মই অনুৰোধ কৰিম, আমি কিবা নহয় কিবা কৰিব পাৰোঁ নেকি? প্ৰত্যেকে অকণ অকণ ভাবক, এটা এটা কথা ভাবক যে কিবা কৰি থৈ যাব পাৰোঁ নেকি, কিবা এটা চিন থৈ যাব পাৰোঁ নেকি। আমিতো গুচি যাম, কি থৈ যাম? বোলে এই ভাৱনাটো আজি আপোনালোকৰ মাজলৈ এৰিলোঁ। প্ৰত্যেকে ভাবক যে মোৰ কিবা এটা থৈ যাব পাৰোঁ নেকি। এই যে জগতলৈ যে মোকো পঠাইছিলে, ভগৱন্তপুৰে 125 বছৰ কি কৰিলে? দুষ্টক দমন সন্তক পালন, এখন কুৰুক্ষেত্ৰত যুদ্ধ কৰি এটা সৎ পৰিয়ালক কুৰুক্ষেত্ৰৰ ৰাজসিংহাসন গতাই থৈ গ'ল। বহুত দৈত্য প্ৰভাৱত ঋষি মুনিসকলে ধৰ্ম কৰিব নোৱাৰিছিল, তেওঁলোকক নাশ কৰি পেলাই ঋষি সন্তসকলক ধৰ্ম উপাসনা কৰিব পৰা ব্যৱস্থা কৰি থৈ গ'ল। উগ্ৰসেনক কংসৰ কাৰাগাৰৰ পৰা মুক্তি কৰি ৰাজ্যভাৰ গতাই দিলে। তেওঁ 125 বছৰ জন্ম হোৱাৰ 3 দিনৰ নাখনিৰ পৰা তেওঁ কোনো দিন ৰৈ থকা নাই। জন্ম হোৱাৰ 3 দিনৰ পাছতে তেওঁ পুতনা বধ কৰিছে। তাৰ পাছত একাধিক্ৰমে ইটোৰ পাছত সিটো অসুৰ বধ কৰি তেওঁ বাল্যলীলা কৰিলে, তাৰপিছত যুৱলীলা কৰিলে, মথুৰা লীলা কৰিলে, বৃন্দাবন লীলা কৰিলে, আৰু শেষত কুৰুক্ষেত্ৰৰ যুদ্ধত ধৰ্মক জয় অধৰ্মক পৰাজয় কৰি পেলাই তেওঁ বৈকুণ্ঠগামী হৈ গুচি গ'ল। আৰু বৈকুণ্ঠগামী হোৱাৰ সময়তো উদ্ধৱ মহামহন্ত সংশয় দূৰ কৰিবৰ কাৰণে 27টা প্ৰশ্নৰ উত্তৰ দিছে। মোৰ 27টা প্ৰশ্ন সুধিছে উদ্ধৱ মহামহন্তই, আৰু যি 27টা প্ৰশ্ন আপোনাৰ মোৰ প্ৰশ্নৰ উত্তৰ। সেই প্ৰশ্নকেইটা যদি আপুনি উত্তৰ ভাল ধৰণে জানে, বিশ্লেষণ কৰি যদি জানে, তেন্তে আপুনি ভাগৱত আৰু এনেকৈ পঢ়ি থাকিব নালাগে। এইবোৰ একাদশত আছে, আমি পামগৈ। আমি একাদশ ভালকৈ বিশ্লেষণ কৰিবলৈ সুযোগ আৰু সুবিধা পোৱা নাই। ভগৱন্তই কিমান দিন ৰাখে, তথাপিতো আমি আমাৰ গ্ৰন্থখনত সেই কথাখিনি আপুনি পাব। ইতিমধ্যে ভগৱন্তই যদি কৃপা কৰে, জন্মাষ্টমী নাখনিয়েই আপোনালোকৰ মাজলৈ গ্ৰন্থভাগী লৈ অহাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আজি সেই মাতৃ দেৱহতীক কপিল মহাপ্ৰভুৱে ভক্তি কেনেকৈ কৰিব লাগে, ঈশ্বৰৰ ৰূপটো কেনেকৈ হৃদয়ত ধাৰণ কৰিব লাগে, যে স্বৰূপ জ্ঞান কি বস্তু, এই কথাটো আজি তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰাইছে। আৰু এই যে ৰূপটো যিসকল গুৰুস্থানত বহি আছে, যেতিয়া আমি শৰণ ল'বলৈ যাওঁ, তেতিয়া এই ৰূপটো প্ৰকৃতাৰ্থত এজন গুৰুৱে দৰ্শন কৰোৱাব লাগে। কিন্তু আমাৰ শৰণ ব্যৱস্থাত কি হয়, বহু লোক যায়, কি কয় নুশুনোৱে। প্ৰকৃতাৰ্থত শৰণ তেনেকুৱা বস্তু নহয়। এজন ব্যক্তি যেতিয়া শৰণ ল'বলৈ যায়, সৰ্বপ্ৰথমে ঈশ্বৰৰ ৰূপটো তেওঁৰ হৃদয়ত
গুৰুজনে অংকন কৰি দিব লাগে আৰু অংকন কৰি দিয়াৰ পাছত সেই ভগৱন্ত পুৰুষৰ চৰণত শৰণাপন্ন কৰোৱাব লাগে। এইটোৱে হ'ল শৰণ ব্যৱস্থা। কিন্তু আমাৰ এতিয়া বৰ্তমান সকলো নহয়, মই সকলোকে নাই কোৱা, বহু জেগাত আমি নিজেও শৰণ ল'বলৈ গৈ তেনেকুৱা সমস্যাৰ সন্মুখীন হৈছিলোঁ যে শৰণত কি কথা ক'লে আমি শুনিয়ে নাপালোঁ। বহু লোক গুৰুৱে কি কৈছে শুনিয়ে নাপালোঁ। প্ৰকৃতাৰ্থত শৰণ তেনেকুৱা বস্তু নহয়। শৰণ হ'ল আশ্ৰয়। যিজনৰ ওচৰত মই আশ্ৰয় গ্ৰহণ কৰিম সেইজনৰ প্ৰকৃতাৰ্থত ৰূপটো বা সেইজনৰ তত্ত্ব, সেইজনৰ শক্তি মই জানি ল'ব লাগিব। আৰু এইটো গুৰুসকলে সৰ্বদা শিষ্যসকলক প্ৰদান কৰিব লাগে আৰু তাৰ পাছত শৰণাপন্ন কৰোৱাব লাগে। আৰু আজিলৈকে আমাৰ সেই বিকাৰ থাকি গ'ল। প্ৰায় লোকে ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰিব নোৱাৰে, হৃদয়ত অংকন কৰিব নোৱাৰে, ভাবিব নোৱাৰে। আৰু ভাগৱতত সেইকাৰণে য'তেই সুযোগ পাইছে তাতেই ঈশ্বৰৰ ৰূপটো বহুত ৰূপ পাব। আপোনালোকে চাবচোন, ভাগৱত শেষ হোৱালৈকে কিমান ভগৱানৰ ৰূপ ক'ব চাবচোন, য'তেই সুযোগ পালে। আজি দেৱহতী আইক ভক্তি জ্ঞানৰ কথা ক'বলৈ গৈ আকৌ স্বৰূপ জ্ঞানৰ কথা ক'বলৈ গৈ ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰি দিছে। কৈছে যে ভিত্তৰ অনুগ্ৰহে ব্যাপ্ত চিত্ত হৃদি পদ্মে আছা প্ৰতিনিত। ভগৱন্তৰ হৃদয় পদ্মত ভকতক সদায় ৰাখিছে। আমি ভগৱন্তক বিচাৰি ঘূৰি ফুৰিব নালাগে। ভগৱন্তই আপোনাৰ মোক, যদি আমি ভগৱন্তৰ ভাল লগা, ভগৱন্তৰ ভাল পোৱা কৰ্মখিনি কৰোঁ, তেন্তে ভগৱন্তই আপোনাক মোক ভগৱন্তৰ হৃদি পদ্মত বহুৱাই থৈ। আমি যেনেকৈ চিন্তা কৰোঁ তেওঁলোকেও চিন্তা